মানে হস্পিটেলত থকা পেচেণ্টৰ পৰা অক্সিজেন খুলি দিলে যিটো অৱস্থা হয়, এতিয়া ARDFৰ পৰাজয়ৰ পাছত বিজেপি হস্পিটেলত থকা অক্সিজেনবিহীন এটা পেচেণ্টৰ দৰে হৈছে। AIUDFৰ লগত যদি হাত মিলাবলগীয়া হয়, দলৰ সভাপতি আসনত নাথাকোঁ। কাৰণ বিজেপি আৰু ARDFৰ যুটিটোৱে অসমত সাম্প্ৰদায়িক এই বিভাজনমুখী ৰাজনীতিটোৰ উত্থানত এটা ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। ARDFক যেতিয়া আমি এতিয়া ধুবুৰী, নগাঁও, কৰিমগঞ্জৰ পৰা আঁতৰাব পাৰিলোঁ, এতিয়া বিজেপি আপোনা আপুনি যথেষ্ট দুৰ্বল হৈছে। নিশ্চিতভাৱে এটা অতি প্ৰত্যাহ্বানজনক সময়ত, অতি সংকটকালীন সময়ত মই ক'বলগীয়া হৈছিলে যে AIUDFৰ লগত যদি হাত মিলাবলগীয়া হয়, দলৰ সভাপতি আসনত নাথাকোঁ। যদি আজমল ডাঙৰীয়াৰ লগত একেলগে ৰাজনীতি কৰিবলগীয়া হয়, মই সেই ৰাজনীতি নকৰোঁ। আৰু তেতিয়া মোৰ ব্যক্তিগত ৰাজনৈতিক জীৱনলৈ, মোৰ সভাপতিৰ দায়িত্বলৈ কিমান ডাঙৰ প্ৰত্যাহ্বান আহিছিল আপোনালোক চবে জানে। কিন্তু আজি মই অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ যে ৰাইজে আমি যিটো জাতীয় স্বাৰ্থত সিদ্ধান্ত লৈছিলোঁ যে অসমৰ মাটিৰ পৰা যদি সাম্প্ৰদায়িক শক্তিসমূহক দুৰ্বল কৰিবলৈ হয়, নাইকিয়া কৰিবলৈ হয়, তেতিয়াহ'লে এটা সাম্প্ৰদায়িক শক্তি বিজেপিৰ লগত অকল লাগি থাকিলে নহ'ব। কাৰণ বিজেপি আৰু ARDFৰ যুটিটোৱে অসমত সাম্প্ৰদায়িক এই বিভাজনমুখী ৰাজনীতিটোৰ উত্থানত এটা ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। গতিকে ARDFক যেতিয়া আমি এতিয়া ধুবুৰী, নগাঁও, কৰিমগঞ্জৰ পৰা আঁতৰাব পাৰিলোঁ, এতিয়া বিজেপি আপোনা আপুনি যথেষ্ট দুৰ্বল হৈছে। সঁচা কথা ক'বলৈ গ'লে মানে হস্পিটেলত থকা পেচেণ্টৰ পৰা অক্সিজেন খুলি দিলে যিটো অৱস্থা হয়, এতিয়া ARDFৰ পৰাজয়ৰ পাছত বিজেপি হস্পিটেলত থকা অক্সিজেনবিহীন এটা পেচেণ্টৰ দৰে হৈছে। সেইকাৰণে ইমান চটফটাই আছে। সেইকাৰণে বিজেপি এতিয়া ধৰফৰণি বৃদ্ধি পাইছে। আৰু আপুনি চাব, আহি থকা সময়ত উজনি অসমৰ ৰাইজে আমি AIUDF দলক লগত সম্বন্ধ ছেট কৰাৰ পাছত উজনি অসমত প্ৰত্যেকটো সমষ্টিত আমাৰ ভোট বাঢ়িছে। প্ৰত্যেকটো সমষ্টিত আজি বিহালীত বাই ইলেকশ্যন হ'ব। আজি মই বিহালীলৈ এতিয়া গৈ আছোঁ। বিহালীত আমি হাৰিছোঁ বিজেপিৰ লগত, কিন্তু 2021 চনত আমি বিহালীত ভোট পাইছিলোঁ 21,000 আৰু এইবাৰ আমি হাৰিছোঁ, কিন্তু আমি 42,000 ভোট পাইছোঁ। আপুনি এই ভোটখিনি ক'ৰ পৰা আহিলে, কিয় আহিলে? 21 চনত যি বিহালীবাসী ৰাইজে আমাক 21,000 ভোট দিছিলে, আমিতো তাৰ পাছত অৰুণোদয় বিলোৱা নাই, আমি তাৰ পাছত কোনো ৰাস্তা বনাই দিব পৰা নাই ৰাইজক, আমি বিহালী ৰাইজকতো একো সহায় কৰিব পৰা নাই। কিন্তু বিহালীত আমাৰ 21,000 ভোট বৃদ্ধি পালে এটা কথাৰ কাৰণে যে কংগ্ৰেছে ARDFৰ সৈতে হাত মিলাই পেলাই জাতীয় জীৱনলৈ যিটো সংকট কমাই আনিছিলে, শংকৰ, মাধৱ, ভূপেন হাজৰিকা, জ্যোতি বিষ্ণুৰ সংস্কৃতিৰ প্ৰতি যিটো ভাবুকি আনিছিলে, শংকৰী সংস্কৃতিৰ প্ৰতি যিটো ভাবুকি আনিছিলে, সেই ভাবুকি বিজেপি আৰু ARDFৰ যুটীয়া ষড়যন্ত্ৰ, তাক আমি এটা অংশ যেতিয়া প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছোঁ। আজি 21,000 মানুহ বিহালীত নতুনকৈ সংযোগ হৈছে। সেইকাৰণে